হৰিঃ ॐ হৰিঃ ॐ হৰিঃ ॐ শান্তি শান্তি শান্তি। আমি সমস্ত জনকে সেৱা নিবেদন কৰিছোঁ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পবিত্ৰ নামঘোষা বিবেচন চিন্তন আপোনাৰ সবৰ ওচৰত নিবেদন কৰিব খুজিছোঁ। আজিৰ বিষয়টো হ'ল সুদিন আৰু দুৰ্দিন, গুড ডে এণ্ড ইভিল ডে। সেহি সেদিনক ভাই দুৰ্দিন বুলি মানি মেঘাচ্ছন্ন নহয় দুৰ্দিন হৰি কথা অমৃত ৰাসময় কয়ালাপে যিটো দিন বিহীন হৰি কথা অমৃত ৰাসময় আলাপ ৰসে যিটো দিন বিহীন। ওম শান্তি শান্তি শান্তি। আমি যেতিয়াৰ পৰা অলপ জনা হ'লোঁ বুজা হ'লোঁ প্ৰত্যেকজনেই ভাবোঁ যে সেই ভগৱান আমাৰ জীৱনটো শুদ্ধ পথত সৎ পথত লৈ যোৱা, জীৱনটো যাতে সফল সাৰ্থক আৰু সম্পূৰ্ণ হয়, সেইটোকে আনি আমি দিনটো যেতিয়া আমি নিদ্ৰাৰ পৰা উঠি ভগৱানক চিন্তন কৰি আমি তললৈ ভৰি দিওঁ পৃথিৱীলৈ, তেতিয়াও ভগৱানক প্ৰাৰ্থনা কৰোঁ, হে ভগৱান আজিৰ দিনটো ঠিককৈ লৈ যোৱা, কোনো যাতে বিপদ বিঘিনি নাহে, আজিৰ দিনটো সুদিন হওক মংগলময় হওক, আজিৰ দিনটো দুৰ্দিন নহওক। ভাল কথা এইটো ভবাটো, কিন্তু মহাপুৰুষ মাধৱদেৱে এটা বিশেষ কথা কৈছে, সেইটো কি সুদিন আৰু দুদিন এই দুইটাৰে আমি পাৰ্থক্যটো বুজিব লাগিব। কি যিদিনাখন আমাৰ কাৰণে বহুত সম্পত্তি আহে, যিদিনাখন আমাৰ কাৰণে লটাৰীৰ পইচা আহে, যিদিনাখন আমি কোনো ইলেকশ্যনত জিকোঁ, যিদিনাখন আমাক কোনোবা এখন সিংহাসনত বহুৱাই দিয়ে, কি এইটো সুদিন? মাধৱদেৱে কৈছে, শ্ৰী শ্ৰী মাধৱদেৱে কৈছে যে এইটো সুদিন নহয়। আৰু এটা ডাঙৰ কথা, যদি আমাৰ কিছুমান বতাহ ধুমুহা আহে, প্ৰাকৃতিক দুৰ্যোগ আহে, তেতিয়াও আমি দুৰ্দিন বুলি ভাবি লওঁ। আগতে নভবাকৈয়ে একেদিনাখনেই হঠাতে ভয়ংকৰ ধুমুহা আহিল, ঘৰ দুৱাৰ ভাঙি লৈ গ'ল।
তেতিয়া আমি দুৰ্দিন বুলি কওঁ। ভূমিকম্প আহিল, সেইদিনাখন আমি দুৰ্দিন বুলি কওঁ। বা মেঘাচ্ছন্ন যদি হৈ থাকে, আকাশত যদি মেঘে আৱৰি থাকে, তেতিয়াও আমি দুৰ্দিন বুলি কওঁ। বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে যেতিয়াই আকাশখন মেঘেৰে আচ্ছন্ন হৈ থাকে, বৰষুণ আহিব এতিয়া, সেইটোলৈ বৰ ভয় খায়। আৰু বিশেষকৈ এই বাৰিষাৰ দিনত হাজাৰ হাজাৰ মানুহৰ ঘৰ তল যায়, হাজাৰ হাজাৰ মথাউৰি বাঁহ টুটি যায়, ভাগি যায়, গাঁও বা চহৰ প্লাবিত হৈ যায় জলেৰে। গৰু ম'হ বা বন্য জন্তুবিলাকৰ যথেষ্ট শান্তি হয়, বহুতবিলাক তাত মৰিবলগীয়া হয়, তেওঁলোকৰ আশ্ৰয়স্থল গুচি যায়, আৰু খোৱা বোৱাৰ কাৰণে যিখিনি লাগে সেইখিনিও পোৱা নাযায়। আৰু বৰ সংকটৰ দিন, এইটোক দুৰ্দিন বুলি ভাবে। কিন্তু মহাপুৰুষ মাধৱদেৱে কৈছে তাতকৈ এটা ডাঙৰ দুৰ্দিন আছে। কোনটো দুৰ্দিন? যিদিনাখন আমি আমাৰ সময় ভগৱানৰ হৰি কথাত অমৃতত মন লগাই তাক পান কৰিব পাৰিছোঁ, ভকতৰ সংগত, জ্ঞানীৰ সংগত, আত্মজ্ঞানী পুৰুষৰ সংগত আমি যেতিয়া পালোঁ, তেতিয়া তাত আমি যি আনন্দ পাওঁ, সেই আনন্দ দুৰ্দিন হ'ব নোৱাৰে। এই যিবিলাক দুৰ্দিন আহিছে, অলপ দিনৰ কাৰণে আহে। বতাহ ধুমুহা আহিল, বেছি সময়তো নাথাকে, আধা ঘণ্টা এঘণ্টা, তাতকৈও কম সময়। ভূমিকম্প আহে, অলপ সময়, 5 মিনিট 10 মিনিট, তাতে যি কৰিব লাগে অসুবিধা কৰি যায়, কিন্তু এইটো সদায় নাথাকে, এই পাৰ হৈ গুচি যাব। কিন্তু যদি হৰিৰ কথা, মই হৰিৰ কথা মানে কেৱল আমি কোনো এটা সম্প্ৰদায় যি ঈশ্বৰক মানো সেইটো কথাই কোৱা নাই। হৰি মানে সত্য, হৰি মানে প্ৰেম, হৰি মানে কৰোণা, নিৰ্দোষ জীৱন চৰ্চা, নিৰ্দোষ জ্ঞানৰ চৰ্চা, নিৰ্দোষ ভক্তিৰ চৰ্চা, নিৰ্দোষ ভগৱানৰ সমৰ্পণৰ চৰ্চা, য'ত অন্যৰ প্ৰতি কোনো বেয়া ভাৱনা নাই, কাৰো প্ৰতি কোনো বেয়া ভাৱনা নাই, কেৱল সদ্ভাৱনাৰ সৈতে আমি এই চৰ্চাবিলাকৰ, জ্ঞানৰ চৰ্চাবিলাক কৰোঁ। এইটোক হৰি কথা অমৃতৰ লগত লগোৱা হৈছে। এই হৰি কথা চৰ্চা যিদিনাখন নচলে, সেইদিনাখনহে দুৰ্দিন বুলি বুজিব লাগে। যিদিনাখন হৰি কথাৰ চৰ্চা চলিছে, সেইদিনাখন দুৰ্দিন বুলি মানিব নালাগে, কাৰণ এইবিলাক আহিব আৰু যাব। ৰজাৰ মনত সুখ নাই, শান্তি নাই, তেওঁ নানা প্ৰকাৰৰ যত্ন কৰিছে, কোনো প্ৰকাৰেই তেওঁৰ সুখ শান্তি নাহে। এদিনাখন তেওঁ গোটেই ৰাজ্যতে ঘোষণা কৰি দিলে ঢোল পিটি, যে যি মোক সুখৰ মন্ত্ৰ দিব পাৰিব, তেওঁক মই আধা ৰাজ্য দি দিম। মানুহবিলাকে শুনি, সাধু সন্ত সন্যাসী, জ্ঞানী পণ্ডিত, চতুৰ মানুহ, এই গোটেইবিলাক আহি এদিন ৰজাৰ কাণত এটা এটা মন্ত্ৰ দিয়ে আৰু কয়, এই মন্ত্ৰ জপ কৰা, তুমি শান্তি পাবা। আৰু ৰজাই তেনেকৈ জপ কৰে, কিন্তু শান্তি নাপায়। এনেকৈ বহুত দিন গুচি গৈছে, বহু মানুহ আহিছে, কিন্তু শান্তি পোৱা নাই। তেতিয়া এজন সাধু তেওঁৰ তালৈ আহিল, আহি ক'লে, ৰজাক ক'লে, ৰজা, মই তোক শান্তিৰ মন্ত্ৰ দিব খুজিছোঁ, সুখ শান্তিৰ। ৰজাই ক'লে, আপুনি কি দিব? বহুতে দিলে আৰু গুচি গ'ল, কিন্তু মোৰতো শান্তি নহ'ল, মই আৰু কিমান মন্ত্ৰ লৈ থাকিম? আপোনাৰতো ঠিক তেনেকুৱা নহয়। ৰজা, তোৰ যেতিয়ালৈকে শান্তি নাহিব, তেতিয়ালৈকে তোৰ ঘৰৰ পৰা
তোৰ চোতালৰ পৰা মই নাযাওঁ। তই মন্ত্ৰ জপিবি আৰু সেই মন্ত্ৰত যদি তই শান্তি পাবলৈ ধৰ তেতিয়াহে তই যেতিয়া কবি তেতিয়া মই গুচি যাম। ক'লে ঠিক আছে, মোক মন্ত্ৰ দিয়ক। বোলে আজি কিয় দিম? তুমি কালিলৈ ৰাতিপুৱাই আজি লঘোণে ভোকে থাকি কাইলৈ ৰাতিপুৱাই গা পা ধুই মোৰ ওচৰলৈ আহিবা ব্ৰহ্ম মুহূৰ্তত, মই তোমাক মন্ত্ৰ দিম। ৰজা গুচি গ'ল আৰু সেইদিনাখন ভোকে লঘোণে উপবাসে থাকি পিছদিনাখন গা পা ধুই সাধুৰ ওচৰলৈ বোলে আহা, মোৰ ওচৰলৈ আহা। আহিলে তেতিয়া ক'লে তুমি এই মন্ত্ৰটো সদায় জপ কৰি থাকিব নালাগে, বুজি লৈ দিনটোত 3 বাৰ কৰিলেই হ'ব। তুমি যেতিয়া সাৰ পোৱা পৃথিৱীত ভৰি ৰাখিব খোজা সেইখিনি সময়তে মন্ত্ৰটো ক'বা, দুপৰীয়া এবাৰ এই মন্ত্ৰটো ক'বা আৰু ৰাতি শুবৰ সময়তে মন্ত্ৰটো এবাৰ ক'বা। 3 বাৰ ক'লেই হ'ব, কিন্তু বুজিবলৈ যত্ন কৰিবা যে এইটো অৰ্থটো কি। বোলে ঠিক আছে, মই তেনেকুৱাই কৰিম। তেতিয়া ক'লে যে মন্ত্ৰটো এইটো, আজিৰ দিনটো পাৰ হৈ যাব। এইটোৱেই মন্ত্ৰ। বোলে এইটোৱেই মন্ত্ৰ। আজিৰ দিনটো পাৰ হৈ যাব। এই মন্ত্ৰৰ জপ তুমি দিনে 3 বাৰকৈ কৰিবা। আৰু ৰজাই সেই মন্ত্ৰ লৈ গ'ল আৰু এই সাধুজন তেওঁৰ ঘৰৰ চোতালতেই অকণমান ঠাই কৰি তাতে বহি থাকিল। আজিৰ দিনটো পাৰ হৈ যাব, আজিৰ দিনটো পাৰ হৈ যাব, আজিৰ দিনটো পাৰ হৈ যাব। যেতিয়া তেওঁৰ জীৱনলৈ বৰ সুখ আহিল, সেইখিনি সময়ত তেওঁ ক'বলৈ ধৰিলে যে আজিৰ দিনটো পাৰ হৈ যাব, মানে সুখৰ দিনটোও পাৰ হৈ যাব। আকৌ তেওঁৰ পিছত যেতিয়া বহুত দুখ আহিবলৈ ধৰে তেতিয়াও ভাবে যে আজিৰ দিনটো পাৰ হৈ যাব। কোনোটো স্থায়ী নহয়। এসময়ত তেওঁ ৰাজ্য আহি আক্ৰমণ কৰিলেই শত্ৰুৰ দেশে। তেতিয়া সকলোৱে চিঞৰ বাখৰ কৰি ক'লে, মহাৰাজ কি কৰি আছে আপুনি? আপোনাৰ দেশত আহি শত্ৰুৰ সৈন্য সোমালেহি, দেশ কি হ'ব ঠিকনা নাই, আপুনি একো কৰা নাই। তেওঁ ভাবি আছে যে আজি এই বিপদৰ দিনটো পাৰ হৈ যাব। সেইবুলি ৰাজা যে বহিয়ে থাকিল সেইটো নহয়। তেওঁ সৈন্য সামন্তলৈ গ'ল আৰু যুদ্ধও কৰিলে, কিন্তু শেষৰ সময়ত এট দি এণ্ড অফ দি ডে সেই শত্ৰু সেনা পৰাজয় হৈ ভাগিবলগীয়া হ'ল আৰু ৰজাৰ জয় জয়কাৰ হ'ল। তেতিয়া ক'লে আজিৰ দিনটোতো পাৰ হৈ গ'ল। বৰ বিপদৰ সময় আছিলে, ইমান বেছি সৈন্য লৈ শত্ৰুপক্ষ আহিছিল, কিন্তু এই বিপদটোও পাৰ হৈ গ'ল। তাৰপিছত আহিলে সম্পদৰ সময়। অন্য এখন দেশৰ ৰজাই মিত্ৰতা কৰি তেওঁকে ৰাজ্যখন গতাই দিবৰ কাৰণে আহিল। গতাই দিলেও আনন্দত জয় জয়কাৰ হ'বলৈ ধৰিলে। তেতিয়া ৰজাই ক'লে আজিৰ এই দিনটো পাৰ হৈ যাব। সঁচাকৈ সেইটো পাৰ হৈ গ'ল। লাহে লাহে তেওঁ জয় পৰাজয়, আশা নিৰাশা, ভাল বেয়া এই সকলোৰ পৰা অলিপ্ত হ'বলৈ ধৰিলে, ক'তো লিপ্ত নহয়। আৰু তেওঁ বেছিকৈ হৰিৰ চিন্তনত লগাই দিলে আৰু কিছুদিনৰ ভিতৰতে তেওঁৰ শান্তি আহিবলৈ, মনৰ শান্তি, আত্মশান্তি আহিবলৈ ধৰিলে। তেতিয়া ৰজাই ক'লে, হে প্ৰভু, হে ভক্তজন, আপোনাৰ মন্ত্ৰই মোক কাম দিছে। মই বিপদত আৰু সম্পদত দুয়োটাতে আজিৰ দিনটো পাৰ হৈ যাব বুলি কোৱাৰ লগে লগে মই সমতা প্ৰতিষ্ঠা কৰোঁ। আহিলেও আহিল ভাল দিন, নাহিলেও নাহিল ভাল দিন, আহিলেও আহিল দুৰ্দিন, নাহিলেও নাহিল দুৰ্দিন। যি অৱস্থাতে নাথাকো লাগিলে মই মোৰ মনক শান্ত কৰি ৰাখিব লাগে, এই কথাটো আপোনাৰ মন্ত্ৰৰ পৰা বুজি পালোঁ আৰু মই শান্তি লাভ কৰিবলৈ ধৰিলোঁ। ইমান দিনে নোপোৱা এই শান্তি মই এতিয়া এই মন্ত্ৰ জপ কৰাৰ লগে লগে সংসাৰৰ স্বৰূপ বুজিবলৈ ধৰিলোঁ আৰু ধৰাৰ পিছত মোৰ এই অহা যোৱা
পোৱা হেৰুওৱা এই গোটেই বস্তুবিলাক মোৰ কাৰণে সমান হ'ব ল'লে মই শান্তি পালোঁ। এতিয়া আপুনি মই কোৱা মতে মোৰ আধা ৰাজ্য আপুনি লৈ লওক। তেতিয়া সেই ভক্তজনে ক'লে, ৰজা, মই সম্পত্তিৰ কাৰণে ইয়ালৈ অহা নাছিলোঁ। তোৰ যিটো দুখ দেখিছোঁ মই লোকৰ পৰা শুনিছোঁ, সেই দুখটো দূৰ কৰিবৰ কাৰণে আহিছিলোঁ। আৰু তই এই মন্ত্ৰ জপ কৰাৰ কাৰণে, তোৰ সম্যক জ্ঞান হোৱাৰ কাৰণে তই শান্তি পালি, এইটোৱে মোৰ কাৰণে ডাঙৰ পুৰস্কাৰ। মই এতিয়া তোক প্ৰণাম জনাইছোঁ আৰু মই এই ৰাজ্য ত্যাগ কৰি গুচি যাওঁ এতিয়া। এইবুলি তেওঁ গুচি গ'ল। কোৱাৰ তাৎপৰ্য এইটো যে সুখ আৰু দুখ, সুখে দুখে সমে কৃত্বা লাভালাভো জয়া জয়ো। সুখ আৰু দুখ, লাভ আৰু পৰাজয়, এই গোটেইবিলাকক সমান কৰি যেতিয়া তুমি তোমাৰ কামত আগবাঢ়িবা তেতিয়াহে শান্তি হ'ব। হৰি কথা অমৃতৰ সম্যক আলাপ ৰসে। যিটো দিন ভয়বিহীন হৰি কথাৰ সমান সুন্দৰ অমৃতময় একো নাই। শান্তি, পৰম শান্তি দিয়া বস্তু যদি কিবা এটা আছে, এইটো হৰিৰ কথা, কৃষ্ণৰ কথা, নাৰায়ণৰ কথা, বাসুদেৱৰ কথা। এইবিলাকে মনত আনন্দ দিয়ে। মানুহৰ কথা শুনিলে দুখ আৰু ভগৱানৰ কথা শুনিলে সুখ। যদি আপোনাৰ আগত অন্য এজন মানুহে নিজৰ প্ৰশংসা কৰি থাকিবলৈ হয়, আপুনি অলপ দেৰি শুনিব, তাৰপিছত তাত আপুনি আমনি লাগিব। আৰু আজি শুনিলে কালিলৈ সেই একে কথা শুনিবলৈ মন নকৰে। কিন্তু ঈশ্বৰৰ নাম এনেকুৱা এটা বস্তু, যিটো বস্তু যিমানে শুনে সেইটো পুৰণি যেন নালাগে। ৰাম কিমান পুৰণা শব্দ, কৃষ্ণ কিমান পুৰণা শব্দ, নাৰায়ণ কিমান পুৰণা এক নাম, বা ওমকাৰ কিমান পুৰণা নাম। কিন্তু এইবিলাক আমাৰ শুনোতে শুনোতে কোনোদিনাখনেই ভাগৰ নালাগে, আমনি নালাগে। যিমানে শুনো সিমানেই আমাৰ আনন্দ বাঢ়িবলৈ ধৰে। ঈশ্বৰৰ কথা শুনাৰ লগে লগে, ঈশ্বৰৰ নাম লোৱাৰ লগে লগে। ভগৱানে আমাৰ ভক্তসকলক এটা কথা কৈছে। কি কৈছে? মত চিত্তা মদগত প্ৰাণা বোধয়ন্ত পৰস্পৰম কথয়িষ্যন্তি তে নিত্যম তুষ্যন্তি চ ৰমন্তি চ। ভকতে কি কৰিব লাগে? মত চিত্তা, মোৰ চিত্তটো মুঠ দিব লাগে। মদগত প্ৰাণা, প্ৰাণটো মোতেই অৰ্পণ কৰি দিব লাগে। মই নাথাকিলে যেন প্ৰাণ নৰবই, এনেকুৱা এটা অৱস্থালৈ যাব লাগিব। বোধয়ন্ত পৰস্পৰম, এইটো বৰ ডাঙৰ কথা ক'লে। আমি যে সংগী হৈছোঁ, আমি সংগী শব্দটো ব্যৱহাৰ কৰোঁ যে উই আৰ কো-ফেয়াৰ in the journey of spiritualism, in the journey of devotion to God. এটা আমি একেলগে যোৱা, একেলগে আমি ৰাস্তাত খোজকাঢ়া সংগী। আমি সংগীৰ কাম কি? যিজন পৰি গ'ল সেইজনক উঠাই বহোৱা, যিজন বহি ৰৈ গ'ল সেইজনক থিয় কৰা, যিজন থিয় হৈ ৰৈ গ'ল সেইজনক গতি দিয়া, আৰু যিজনে গতিত যাবলৈ ধৰিলে সেইজনক স্থিৰ নিশ্চিত লক্ষ্য দেখুৱাই লৈ যোৱা। এইটোৱে ভক্তৰ কাম। সংসাৰত মানুহ বৰ দুখী হয়, কেতিয়াবা কেতিয়াবা বৰ জ্ঞানী মানুহো অজ্ঞানী মানুহৰ দৰে হৈ যায়। সংসাৰৰ যুঁজত কেতিয়াবা ভাগৰি যায়, কেতিয়াবা ভয় খাই যায়, কেতিয়াবা নিৰাশ হয়। আজিৰ এই বৰ কঠিন যুগত মানুহৰ আটাইতকৈ ডাঙৰ বেমাৰটো হ'ল নিৰাশা, হতাশা। এই দুটা, ডিপ্ৰেশ্যন। এই ডিপ্ৰেশ্যনটো আমাৰ বৰ ডাঙৰ বেমাৰ হৈ গৈ আছে। সেইটোৰ পৰা বাচিবৰ কাৰণে আমি কি কৰিব লাগিব? ইজনে সিজনক বুজিবলৈ যত্ন কৰিব লাগিব। কিয় দুখটো তেওঁ পালে? তেওঁক কেৱল গালি দিলেই নহ'ব। যিজন মানুহে কিবা এটা দোষ কৰিছে
তেওঁক মৰমেৰে নি অকলে সুধিব লাগিব এই দোষটো কি কাৰণে হ'ল আৰু এইটোৰ পৰা উদ্ধাৰ হোৱাৰ ৰাস্তা কি এইটো তেওঁক দেখুৱাই দিব লাগে। কেতিয়াবা ৰাস্তা আমি দেখা নাপাওঁ, সেই ৰাস্তাটো দেখুৱাবৰ কাৰণেহে গুৰুৰো প্ৰয়োজন হয়, সৎ বন্ধুৰ প্ৰয়োজন হয়, সৎ পিতামাতাৰ প্ৰয়োজন হয়। আমাৰ কাৰণে সদিচ্ছা থকা লোকসকলৰ আৱশ্যকতা হয়। সেইকাৰণে মই কাৰো লগত মই নোহোৱাকৈ আগবাঢ়ি যাম বোলাটো ভুল। আমি আমাৰ কিছুমান সংগী জীৱনত গোটাই ল'ব লাগিব, যিসকলৰ কোনো স্বাৰ্থ নাই, নিৰ্মল নিস্বাৰ্থ নিৰ্বিকল্প এনেকুৱা মনৰ মানুহ। সেই লোকসকলে কিন্তু যিবিলাক দোষ আছে সেই দোষবিলাক দূৰ কৰিবলৈ যত্ন কৰে আৰু শুদ্ধ পথ দেখুৱায়। সেইকাৰণে কৈছে মৎচিত্তা মদগত প্ৰাণা বোধয়ন্ত পৰস্পৰম। ইজনে সিজনক বোধ দিব লাগিব। আজি মই আপোনাক দিছোঁ, কাইলৈ আপুনি মোক দিব লাগিব। এইটো নহয় যে আমি চববিলাক ফুল প্ৰুফ হৈ গ'লোঁ, আমি জীৱনত ভুলেই নকৰিম। ভীমে চাপি ৰণে ভংগ মুনিনাংশ মতিভ্ৰম। যিবিলাক আছে মুনিৰো মতিভ্ৰম হয়, ভীমো কেতিয়াবা কেতিয়াবা যুদ্ধত হাৰি যায়। ঠিক তেনেকৈ সংসাৰ সাগৰত বা সংসাৰ পথত যাওঁতে বহুবিলাক মানুহ কেতিয়াবা ভাগৰি পৰে, কেতিয়াবা ভুল কৰে। ডাঙৰ ডাঙৰ লোকসকলেও ভুল কৰে। মহাত্মা গান্ধীয়ে কৈছে আই কমিটেড হিমালয়ান ব্লাণ্ডাৰ। মই হিমালয়টোৰ সদৃশ ভুল কাম কৰি পেলালোঁ বা পেলাওঁ। গতিকে এইবিলাক কোৱা মানুহ আছে। যিসকল বিবেকী মানুহ সেইসকলে নিজৰ ভুলবিলাক দেখে আৰু সেই ভুলবিলাকক শুধৰাবৰ কাৰণে পথো বিচাৰি ফুৰে। সেইখিনি সময়ত বোধয়ন্ত পৰস্পৰম, ইজনে সিজনক বুজাব লাগিব, ইজনে সিজনক আশ্বাস দিব লাগিব, ইজনে সিজনক পথ দেখুৱাই হাতত ধৰি আগলৈ লৈ যাব লাগিব। কথয়িষ্যন্তি নিত্যম তুষ্যন্তি চ ৰমন্তি চ। সদায় ঈশ্বৰৰ কথাবিলাক ক'ব লাগে, গ্ৰাম্য কথা নহয়। যিবিলাক কথাই আমাক সৎপথৰ পৰা দূৰ কৰি লৈ আহে, সৎপথত যোৱাত বাধা দিয়ে, সেই কথাবিলাক আমি এৰিব লাগিব। সেই বিচাৰবিলাক এৰিব লাগিব, সেই অভ্যাসবিলাক আমি এৰিব লাগিব। হয়তো কিছুমান অভ্যাস আমাৰ সৰুকালতেই কিছুমান অসৎ সংগ পোৱাৰ কাৰণে হৈছিল। হয়তো কিছুমান আমাৰ অভ্যাস পূৰ্বজন্মত আমি কৰা কামৰ পৰিণামস্বৰূপে আমাৰ ইয়াত থাকি গ'ল, সেইবিলাকো আছে। সেইবিলাক মুচিব নোৱাৰা নহয়, কিন্তু সেইবিলাক মুচিব পৰা যায়। সৎসংগৰ দ্বাৰা সেইবিলাক মুচি আমি আগবাঢ়ি গুচি যাব পাৰোঁ। আৰু সেইকাৰণে ইয়াত কৈছে যে হৰি কথা অমৃতৰ সম্যক আলাপ ৰাখে। সম্যক মানে কি? ঠিক ঠিক, ৰাইট, বেয়া নোহোৱা, যিটোৱে আপোনাক বিপথে লৈ নাযায়, সুপথেহে লৈ যাব, তেনেকুৱা এই পথত সম্যক, নিশ্চিত, বৰ অতিৰঞ্জিতো নহয়, একেবাৰে সংক্ষিপ্তও নহয়। যিখিনি যিমান দৰকাৰ সিমানখিনি ৰখা, সেই আলোচনা কৰি থকাটো। ভগৱানৰ কথা আলোচনা ভকতে কৰে, তেওঁলোক বৰ আনন্দিত হয়। সেইখিনি সময়ত তেওঁলোক যদি সংসাৰৰ বহুতবিলাক প্ৰলোভনো দেখুওৱা যায়, সেই প্ৰলোভনবিলাক তেখেতলোকে নাকচ কৰে। তেওঁলোকক কেৱল ভক্তিহে লাগে। গোস্বামী তুলসীদাসে কাক ভূষুণ্ডি আৰু গৰুড়ৰ সম্বাদ কৈছে। ইমানেই সুন্দৰ যে দুইজনৰ এনেধৰণৰ সম্বাদ হৈছে। আমাক ভগৱানে বাণী বোলা এটা বস্তু দিলে, অন্যবিলাক প্ৰাণীক ধ্বনি দিলে, আমাক বাণী দিলে। বাণীত বিচাৰ থাকে বহুত, আৰু বাণীৰ লাহে লাহে বিকাশো হৈ গৈ থাকে, পৰিৱৰ্তনো হৈ গৈ থাকে। বাণীত কিন্তু 6টা দোষ আছে: বাদ, বিবাদ, জল্পবাদ, তৰ্কবাদ, বিতণ্ডাবাদ আদি কৰি 6টা দোষ আছে বাণীৰ। এই 6টা দোষ আমি দূৰ কৰিব লাগিব বাণীৰ।
আৰু 3টা তাত গুণ আছে। কি আছে? সম্বাদ, সাধুবাদ আৰু তত্ত্ববাদ। এই 3টা আমি ল'ব লাগিব, লৈ আমি আগবাঢ়ি যাব লাগিব। এতিয়া ভাগৱতত এটা বৰ সুন্দৰ কথা আছে। পৃথু ৰজাই ভগৱান যেতিয়া সন্তুষ্ট হৈ তেওঁ কৈছিল যে পৃথু, মই তোমাৰ ভক্তিত সন্তুষ্ট হ'লোঁ, তুমি যি বৰ বিচাৰা মই তাকে দিব খুজিছোঁ, তুমি বৰ লোৱা। তেতিয়া পৃথুৱে কি ক'লে? হে প্ৰভু, মোক অন্য একো বৰ নালাগে। মোৰ গোটেই শৰীৰটো ইন্দ্ৰিয়বিলাকক কাণ কৰি দিয়া। বোলে কিয়? এই কাৰণে প্ৰভু, তোমাৰ যি গুণ আছে, মহিমা আছে, সেইবিলাক মই শুনি শুনি ভক্তসকলৰ পৰা মই তৃপ্তি পোৱা নাই। আৰু লাগে, আৰু লাগে, আৰু লাগে, এনেকুৱা মোৰ লাগি থাকে। সেইকাৰণে যে 1000 কাণ মই পাই যাওঁ, তেতিয়াহ'লে একেলগে বহুতবিলাক কথা মই শুনিব পাৰিম। সেইকাৰণে তুমি মোক 1000 কাণ দান দিয়া। এইবুলি পৃথু ৰজাই ভগৱানৰ চৰণত প্ৰাৰ্থনা কৰিলে। এতিয়া আমাৰ কোৱাৰ তাৎপৰ্য এইটো হ'ল যে ঈশ্বৰৰ কথা অনন্ত। হৰি অনন্ত, হৰি কথা ভি অনন্ত। হৰিটো অনন্ত হৈয়ে তেওঁৰ কথা আৰু অনন্ত। সেই অনন্ত কথাৰ পৰা আমি অমৃতবিলাক আনি আনি নিজেও ল'ব পাৰোঁ, আনকো বিলাব পাৰোঁ। সেইটোৱেই ইয়াত মহাপুৰুষ মাধৱদেৱে কৈছে যে তুমি সাংসাৰিক বস্তুবিলাক আজি যদিও লোকচান হৈছে, কঠিন হৈছে, এইটো নেভাবিবা যে এইটো সদায় থাকিব, এইটো দূৰ হৈ যাব। কিন্তু হৰি কথা অমৃত যদি এদিনৰ কাৰণে, অকণমান সময়ৰ কাৰণেও যদি ৰৈ গ'ল, তোমাৰ বৰ লাগছে। মহতি ব্ৰূহি নস্তত, আমি আগলৈ কঠোপনিষদৰ অধ্যয়ন কৰোঁতে পামগৈ যে ঈশ্বৰৰ কথা, ঈশ্বৰৰ চিন্তন, ঈশ্বৰৰ দৰ্শন, এইকেইটাক যদি এই জন্মত আমি বাদ দিওঁ, তেতিয়া মহান অনিষ্ট হ'ব, মহালোকচান হ'ব আমাৰ। এই মহালোকচানটো কৰিবলৈ নগৈ আমি এই যে হৰি কথা অমৃতৰ আলাপ কৰিব পাৰে। এতিয়া ডাঙৰ কথা হ'ল, হৰি কথা আলাপ কৰি কোনোবা এঘৰ মানুহত বা কোনোবা এজোপা গছৰ তলত বা কোনোবা এটা মন্দিৰত গোটেইবিলাক বহি থাকিবনে? নে কি কৰিব? হৰি কথা আলাপ কৰিবৰ কাৰণে ভিতৰৰ ফালে গ'লেও হয়। কেনেকৈ? আমাৰ 6জন ভক্ত আছে, উদ্ধৱ, মৈত্ৰেয়, বিদুৰ, হনুমান, জাম্বৱান, বিভীষণ। আৰু আমাৰ 12জন বৈষ্ণৱ আছে, ব্ৰহ্মা, মনোহৰ, কপিল কুমাৰ, শুক, ভীষ্ম, বলিৰায়, নাৰদ, প্ৰহ্লাদ, জনক, যম, 12জনৰ সমুদায়। আৰু 4জন আমাৰ সিদ্ধও আছে, সনক, সনন্দন, সনাতন, সনত কুমাৰ। এই 4জন সিদ্ধ আছে। 4জন, 6জন, 10জন, 12জন, 22জন আমাৰ হ'ল। এই 22জনৰ প্ৰত্যেকৰে নিজা নিজা আৰু বিশেষত্বপূৰ্ণ ভক্তি আছে। এই সকলৰ পৰা আমি শুনিব লাগে। আমি ভিতৰলৈ যেতিয়া আমাক নিজক ঘূৰাই আনিম, আমাৰ মনক, আমি ভিতৰত এইবিলাক শুনিবলৈ পাম। কেতিয়াবা কেতিয়াবা আপোনাৰ এনেকুৱা হৈ যায় যে আপুনি বহি আছে, এনেকুৱা সুন্দৰ এটা জ্ঞান আপুনি ঘপকৈ পাই গ'ল, এনেকুৱা সুন্দৰ এটা বিচাৰ ইমান সোনকালে আপুনি পাই গুচি গ'ল। কিয় পালে, কেনেকৈ পালে? আমি ভাবি ভাবি আচৰিত যে মই এইটোতো কোনোদিনাখন ভবা নাছিলোঁ, কিন্তু আজি মই কেনেকৈ পালোঁ এই বস্তুটো? পোৱাৰ কাৰণ আছে। এই সাধুসন্ত ঋষিমুনিবিলাক অব্যক্ত ৰূপে, মহাপুৰুষসকল অব্যক্ত ৰূপে ঘূৰি ফুৰে পৃথিৱীক পবিত্ৰ কৰি, জীৱবিলাকক পবিত্ৰ কৰি, ভক্তবিলাকক ৰাস্তা দেখুৱাই ঘূৰি ফুৰে। আৰু হিমালয়ত আমাৰ যে শাস্ত্ৰত কোৱা আছে যে উত্তৰৰ ফালে মূৰ কৰি ধ্যান কৰিব লাগে। কিয় কৰিব লাগে? উত্তৰৰ ফালে আমাৰ হিমালয় আছে। সেই হিমালয়ত মহাঋষিসকল 500 বছৰ, 5000 বছৰৰ পৰাও এতিয়া আছে। বহুতে দেখা পায় আৰু বহুতে নাপায়। যাৰ ভাগ্য আছে সেইসকলে দেখা পাব, সেইসকল আত্মজ্ঞানী পুৰুষ।
কিন্তু তেওঁলোক তাত থাকি কি কৰিছে? খাবৰ কাৰণে তাত থকাগৈ নাই। হিমালয়তনো কি খাব? বৰফৰ বাহিৰে কি আছে? কিন্তু তেওঁলোকে এই মংগলময় চিন্তনবিলাক জনসমাজলৈ পঠিয়াই থাকে। বতাহত আহে, ৰ'দত আহে, বৰষুণত আহে, বিভিন্ন ধৰণে কৰি এই চিন্তনবিলাক, মংগলময় চিন্তনবিলাক আহি থাকে। আৰু আমি কেৱল দুৱাৰ খুলিব লাগে। আমি যদি আমাৰ ভিতৰৰ হৃদয়ৰ দুৱাৰ আৰু খিৰিকী খুলি দিওঁ, তেতিয়াহ'লে আমি সম্যক আলাপবিলাক তাতেই পাম। এটা সময় আহিব, যিটো সময়ত আপুনি সৎসংগ বিচাৰি যাবলগীয়া নহ'ব আৰু। আপুনি ঘৰত থাকোঁতে, আপুনি নিজৰ আশ্ৰমত থাকোঁতে, আপুনি নিজৰ কৰ্ম, এইটোৱে আপোনাৰ আশ্ৰম, আপোনাৰ খেতিডৰা আপোনাৰ আশ্ৰম, আপোনাৰ অফিচটো আপোনাৰ আশ্ৰম, আপোনাৰ দোকানখন আপোনাৰ আশ্ৰম, এইবিলাক আপোনাৰ আশ্ৰম। সেই আশ্ৰমবিলাক থাকোঁতেই লাহে লাহে নিজে নিজে এই বিচাৰবিলাক তললৈ নামি আহিব। সাধুসন্ত মহাপুৰুষসকলৰ পৰা নামি আহিব। তেওঁলোকে বিচাৰি ফুৰিব যে কোনে দৰজা খিৰিকী খুলিছে। যিবিলাকে খুলিছে তেওঁৰ ভিতৰলৈ তেওঁলোক প্ৰৱেশ কৰিব আৰু সম্যক আলাপ, অমৃত ৰস তেওঁলোকে দিব, আমি পাবলৈ ধৰিম। আৰম্ভণিতে প্ৰত্যক্ষ গুৰুৰ আৱশ্যক হয়, শৰীৰধাৰী গুৰুৰ আৱশ্যক হয়, বা কোনোবা প্ৰাণীৰো আৱশ্যক। প্ৰাণীও আপোনাক কিন্তু জ্ঞান দিব পাৰে। চান্দোগ্য উপনিষদত এনেকুৱা বহুত কাহিনী আছে, য'ত নদীয়ে কথা কৈছে, পাহাৰে কথা কৈছে। পাহাৰে যে ক'লে আজি হোৱা তুমি স্থিৰ, বিষয়া বতাহে তুমি নহবা অধীৰ। তুমি বিষয় বতাহত কিমানবিলাক ধুমুহা আহিছে, কিন্তু পাহাৰটোতো উৰি যোৱা নাই, সি নিজৰ জেগাতে আছে। বোৱতী নদীয়ে গালে গতি শুইল সুৰ, জড়তা জীৱনে ল'লে সত্য বহু দূৰ। চাৰে বেটি দেহ থাকে মানে, চঞ্চল মনে কিয় বুজনি নমানে। বোৱতী নদীখন সদায় বৈ আছে। যিদিনাখনেই বোৱতী নদীয়ে ববলৈ এৰি দিব, সেইদিনাখনেই সেইখন লেতেৰা হ'ব আৰু তাত নানা প্ৰকাৰৰ জীৱ জন্তু, পোক পৰুৱাই জন্ম ল'ব, মহ মাখি হ'ব তাত। কিন্তু যিমানে ই বৈ থাকিব সিমানে পবিত্ৰ হ'ব। এইটোৱে আমাক শিকাইছে যে তুমি গতি লোৱা, জীৱনৰ গতি দি যোৱা, আৰু চাৰেবতী ৰৈ নাথাকিবা তুমি। সূৰ্য যেনেকৈ গৈয়ে থাকে, আহিয়ে থাকে, গৈয়ে থাকে, গতিৰ কম নাই, ঠিক তেনেধৰণে তুমিও কৰিব লাগিব। প্ৰকাশ যেনেকৈ দি আছে সদায়, দি থাকিবলৈ দিয়া। চন্দ্ৰই যেনেকৈ গতি কৰিছে সেইধৰণে গতি কৰিবলৈ লাগা, গতিকে তোমাৰ চব ঠিক হৈ যাব। ইয়াত এইটোৱে কথা কৈছে সাৰাংশতে, যে তুমি এই বাহিৰৰ যিবিলাক দুখ যাতনা আছে, তোমাৰ লোকচান হৈছে, এইবিলাকক দুৰ্দিন বুলি নাভাবিবা। যদি মেঘাচ্ছন্নক দুৰ্দিন বুলি ভাবা, মেঘ নহ'ব লাগিলে কি হ'ব? পানী নহ'ব। পৃথিৱীত যিমানবিলাক সেউজীয়া আছে এইবিলাক শেষ হৈ যাব, মৰুভূমি হ'ব আৰু দুৰ্ভিক্ষ হ'ব। আজি পানীৰ কাৰণে, এটোপা পানীৰ কাৰণে কিমান ডাঙৰ সমস্যা। মিডল ইষ্টত, আৰৱ দেশবিলাকত কিমান পানীৰ সমস্যা, পানী নাই। গাখীৰতকৈও বেছি আৰু অন্য বস্তুবিলাকত বেছি দামী হ'ল পানী। এতিয়া পানী ভাৰতৰ পৰা মগাবলৈ ঠিক কৰিছে, বা পানী সমুদ্ৰৰ যিবিলাক লুণীয়া পানী, সেই পানীবিলাক লোন দূৰ কৰি তাক ব্যৱহাৰ কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে যদিও অত্যন্ত দামী, তাক সকলো মানুহে নোৱাৰে ল'ব। কিন্তু আমাৰ ইয়াততো ধুনীয়াকৈ দি আছে।
আমি য'ত মহাৰাষ্ট্ৰত কাম কৰিছিলোঁ, শিলেই শিল, শুকানেই শুকান। এজোপা গছ তৈয়াৰ কৰিবলৈ হ'লে কিমানটা যুগ লাগি যায়, 12 বছৰ, 24 বছৰতহে গছজোপা ডাঙৰ হয়। কিন্তু অসমত বা নৰ্থ ইষ্টত কি হৈছে, গছৰ পুলি এটা বা ডাল এটা খোচ মাৰি দিলে তাৰ পৰাই হৈ 4 বছৰ, 5 বছৰ, 6 বছৰতে গছ ডাঙৰ হৈ গ'ল। এইটো কিহৰ কাৰণে? পৰ্জন্য মানে বৰষুণ। অন্নাত ভৱন্তি ভূতানি পৰ্জন্যাত অন্ন সম্ভৱ। অন্নৰ পৰা ভূতবিলাকৰ জন্ম হৈছে, আৰু পৰ্জন্য মানে বৰষুণ। বৰষুণেহে অন্নক সম্ভৱ কৰি তুলিছে, জন্ম দিছে। গতিকে এই মেঘবিলাকক আমি কিয় বেয়া বুলি ক'ম? আহিছে, আহি থাকক। তেওঁলোকে আমাক সাৰুৱা কৰিছে, আমাৰ গোটেইখিনিক আনন্দ দিছে, জীৱন দিছে, এইখিনি আমাক লাগিব। ইয়াক দুৰ্দিন বুলি ভাবিলে নহয়। দুৰ্দিন এইটোৱেই, ভগৱানক যিদিনাখন আমি পাহৰিলোঁ, সেইদিনাখনেই ভগৱানৰ চিন্তন নকৰাকৈ সাংসাৰিক চিন্তনৰ দ্বাৰা আমি নিজক মানে বিপথে লৈ গৈছোঁ। এইটোহে দুৰ্দিন, সেইটোহে দুৰ্দিন। এতিয়া শেষত মাতা কুন্তীয়ে কি কৈছিল, তাই এটা কথা কৈ সমাপ্ত কৰিব খুজিছোঁ। সেইটো কি? ভগৱানে সুধিলে যে তুমি কিবা এটা বৰ লোৱা। তেতিয়া ক'লে মোকতো বৰ নালাগে। নহয়, কিবা এটা ল'বই লাগিব। যদি হে কৃষ্ণ তোমাৰ বৰ দিবলৈ মনেহে আছে, তেন্তে মোক দুখ হোৱাৰ বৰ দিয়া। কিয় এইটো? বিপদো নৈব বিপদঃ সম্পদে নৈব সম্পদঃ বিপদ বিস্মৰণো বিষ্ণু সম্পদ নাৰায়ণ স্মৃতি। বিপদ নহয়, সম্পদ নহয়। কিন্তু যিদিনাখনে আমি বিষ্ণুক পাহৰিলোঁ, সেইদিনাখনে আমাৰ বিপদ আহিল। আৰু আমাৰ যেতিয়া আমাৰ নাৰায়ণৰ স্মৃতিটো থাকি যাব, আমি মনত ৰাখি থাকিম, তেতিয়া আৰু অন্য সম্পদৰ আৱশ্যক নাই। গতিকে এইখিনি কথা বুজি লৈ আমি আগবাঢ়িব লাগিব। আমাৰ সমাজখন কেনেকুৱা হ'ব লাগিব, ভক্তসকলৰ মানৱৰ মনবিলাক কেনেধৰণৰ হ'ব লাগিব, মানৱৰ উচ্চ আকাংক্ষা কলৈকে যাবগৈ লাগিব, ভগৱানৰ চৰণলৈকে যাব লাগিব। এইখিনি কথা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে আমাৰ যোগেদি, মানে অসমৰ লোকসকলৰ যোগেদি, ভাৰতৰ লোক আৰু ভাৰতৰ লোকসকলৰ যোগেদি পৃথিৱীৰ লোকসকলৰ কাৰণে এটা বৰ সুন্দৰ সন্দেশ বা বাৰ্তা প্ৰেৰণ কৰিছে। হৰি ওম তৎসৎ ইতি। হৰি ওম তৎসৎ ইতি। হৰি ওম তৎসৎ ইতি। হৰে নমঃ। হৰে নমঃ। হৰে নমঃ।